বিহু বুলি চুজি ঘিলা পিঠা বনাওঁ ব'লক। তাৰ কাৰণে মই লৈছোঁ এবাটি গুড়, এবাটি পানী, তাৰপাছত গুড়খিনি গলাই ল'ম। গুড়খিনি গলাই ঠাণ্ডা হ'বলৈ দি চেকনি এখনে চাকি লৈছোঁ। তাৰপাছত তাত দিছোঁ এবাটি আটা, এবাটি চুজি আৰু অকণমান ময়দা, 3 চামুচমানৰ জোখৰ হ'ব। তাৰপাছত বেটাৰখিনি অকণমান মিক্স কৰি তাত দিছোঁ এচামুচতকৈ অকণমান কম বেকিং পাউডাৰ আৰু অচিকুত বেকিং ছ'ডা আৰু এচামুচ ৰিফাইন অইল। তাৰপাছত বেটাৰটো অকণমান মানে বেছি ডাঠ হোৱা যেন লাগিল, সেইকাৰণে মই অকণমান গাখীৰ দি দিলোঁ। আপোনালোকে চাই ল'ব। তাৰপাছত এইখিনি মিক্স কৰি আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিব দিম। তাৰপাছত বেটাৰটো আকৌ অকণমান বেছি ডাঠ হোৱা যেন লাগিল, তাত মই অকণমান চগুটি দি ল'লোঁ তাৰপাছত অকণমান পানী দি মিক্স কৰি ল'লোঁ। তাৰপাছত আমাৰ ঘিলা পিঠাকেইটা বনাই যাম। এনেকৈ ঘিলা পিঠাকেইটা বনালে খাবলৈ বহুত বেছি সোৱাদো হয় আৰু বহুত ধুনীয়া হয়। দেখিছেই নহয় কিমান ধুনীয়াকৈ ফুলি আহিছে। আজিলৈ আহিছোঁ।